হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। এণ্ড তোমালোকে চবেই গম পোৱা চাগে যে মই মোৰ নিজৰ হণ্ডা চিটিখন আকৌ নেক্সট মডিফিকেশ্যন ষ্টাৰ্ট কৰিছোঁ। মানে আগৰ মডিফিকেশ্যনটো অলপ বৰ লাগি গ'ল, এতিয়া নতুন মডিফিকেশ্যন ষ্টাৰ্ট কৰিম। চ' বহুত আইডিয়া লৈ মেলি লাষ্টত এইটো ডিচাইড কৰিলোঁ যে মই গাড়ীখনৰ কালাৰ চেঞ্জ কৰিম এবাৰ, আৰু এলয়ছটো চেঞ্জ কৰিম। এলয়টো আগতে বাহিৰত ওলাই আছিলে, এবাৰ ভিতৰত সোমাই থাকিব। এণ্ড চাগে যদি ভাল লাগে স্পইলাৰো চেঞ্জ কৰিম, যদি মানে পচন্দ নহয় এইটো স্পইলাৰটো, প্ৰেজেণ্ট যিটো স্পইলাৰ, তো মই নেক্সট স্পইলাৰ এটা লগাম। চ' চবচে প্ৰথমতে মই আহিলোঁ এপ'ল' টায়াৰ্ছ তিনিচুকীয়া। ইয়াত মই আহি কিনে এতিয়া মই মোৰ এলয়ছটো চেঞ্জ কৰিম। দেখিছে ইয়াত ষ্টক এলয় আছে, মই এতিয়া নতুন এলয় লগাম ইয়াত। চ' গাইজ, মই এলয় চেঞ্জ কৰিম কাৰণে মানে বেলেগ এটা এলয় লগাম। চ' আগৰ এলয়টো যিহেতু টায়াৰ লগতে মই বিকি দিলোঁ, চ' এতিয়া মই নতুন এলয়ছৰ কাৰণে এতিয়া মই নতুন টায়াৰ্ছ অৰ্ডাৰ কৰিলোঁ গাইজ। নতুন টায়াৰ্ছ মানে এইটো মিচেলিন টায়াৰ্ছ হয়, একচুৱেলি ইউজ টায়াৰ্ছ হয়, আৰু এইটো এলয়টো ইউজডে হয়, এইটো JDM এলয় হয়। বাট সঁচাকৈ বহুত ভাল লাগিলে। মই মানে যাৰ পৰা অৰ্ডাৰ কৰিছিলোঁ 1 বছৰ আগতে অৰ্ডাৰ কৰা, মই আজি 1 বছৰ পিছত লগাব আহিছোঁ। আপোনালোকে চাইছে কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু এই দোকানখন মানে তিনিচুকীয়া একদম ৰাস্তা কিনাৰতে আছে। যদি কোনোবাই যদি মানে সঁচাকৈ যদি গাড়ী মডিফাই অলপ সোনকালে কৰিম বুলি ভাবে, মানে টায়াৰ চায়াৰ লগোৱাবিলাক ফিটিং সোনকালে লগাম বুলি ভাবে, তো এই দোকানখনত আহিব। এই দোকানখনত ইমান জল্দি লগাই দিলে ন গাইজ, মানে নকৈছোঁ। ইয়াত দেখিছে বাহিৰত স্প্ৰিংডাল দেখিছে, এই স্প্ৰিংডাল বহুত ফাষ্ট হয়। এইডাল মানে এই আউটলেটটোত বহুত প্ৰেছাৰ আছে। চ' সিহঁতি মানে বহুত ধুনীয়াকৈ ফিটিং কৰি দিলে। কেলৈ কি ছেকেণ্ড হেণ্ড টায়াৰ হ'লেতো গম পায় আপোনালোকে, ফিটিং কৰিবলৈ কিমান অৱস্থা বেয়া হৈ যায়। লোকেল মেকানিকৰ ওচৰত গ'লে সিহঁতি টিউব লগাই মেলি মানে ইফালৰ পৰা ইফালে মাৰ্টুল মাৰি কৰে। কিন্তু ইয়াত মানে একদম ইজিলি সিহঁতি পূৰা হাই প্ৰেছাৰ দি কিনে ফিটিং কৰি দিলে, আৰু পূৰা ধুনীয়াকৈ চেক কৰি দিছে ক'তো লিকেজ নাই নথকাকৈ। আৰু এই দোকানখনত আহিলে আপুনি মানে এলাইনমেণ্ট চব একেলগে কৰাই ল'ব পাৰিব, বেলেঞ্চিং চব কৰাই ল'ব পাৰিব। আৰু ইয়াত যদি কাৰোবাক নতুন টায়াৰ লাগে সেইটোও পাই যাব। কিন্তু মইতো যিহেতু পইচা বচাবৰ কাৰণে পুৰণা টায়াৰেই ল'লোঁ। চ' গাইজ, মোৰ ফাইনেল লুকটো দেখিছে গাড়ীখনৰ, এনেকুৱা লুক আহিছে। কিন্তু এটা বস্তু মই মানে বহুত মানে ফিল কৰিছোঁ কি মোৰ গাড়ীখন অলপ চাপৰ হ'লে আৰু চালিয়া লাগিলে হয় ন। চাপৰ আৰু অকণমান যদি চাপৰ হ'লহেঁতেন, মানে গাড়ীখন ল' কৰি দিলে বহুত ধুনীয়া লাগিব, নহয় জানো গাইজ? চাওকচোন কিমান ধুনীয়া লাগিছে। এতিয়াও ষ্টেঞ্চটো মানে ভাল লাগিছে বাৰু। চ' ব'লক নেক্সট আমি এতিয়া ল' কৰি দিম গাড়ী। চ' ল' কৰাৰ আগত মই এটা বস্তু চাই লৈছোঁ যে আগফালে কিমান ড্ৰপ আছে। আগফালে 5টা আঙুলি সোমাই মোৰ এতিয়া বৰ্তমান ল' কৰাৰ আগত, দেখিছেনে? 5টা আঙুলি সোমাইছে ধুনীয়াকৈ। আৰু পাছফালে 5টা আঙুলি সোমাইছে, ধুনীয়াকৈ 5টা আঙুলি সোমাই গৈছে ল' কৰাৰ আগত দেই গাইজ। ল' কৰাৰ আগত এইটো মানে চাই লওক দেই। ল' কৰাৰ আগত মই আপোনালোকক দেখাই দিছোঁ, 5টা আঙুলি আগে পিছে সোমাই যায় গাইজ। ল' কৰিবৰ কাৰণে এয়া স্প্ৰিং লগাই দিলোঁ, দেখিছে? ডক্টৰ নেনো ছাছপেনশ্যনৰ পৰা ল'লোঁ, ডক্টৰ নেনো কইল অভাৰ্ছ। এণ্ড এয়া চাওক গাড়ীখনৰ এতিয়া ল' হৈ গ'ল গাইজ, ল' হৈ গ'ল মোৰ গাড়ী, দেখিছেনে? আহক এতিয়া আঙুলি টেষ্ট কৰোঁ। এইয়া চাওক পিছফালে কিমান ড্ৰপ হৈছে দেখিছে? এই পিছফালে মাত্ৰ 2টা আঙুলি সোমাইছে দেই গাইজ, মাত্ৰ 2টা আঙুলি। এইয়া চাওক মাত্ৰ 2টা আঙুলি, আগতে 5টা আঙুলি সোমাইছিলে, এতিয়া 2টা আঙুলি। আৰু আগফালে ইমান বেছি ড্ৰপ হোৱা নাই যদিও আগফালে 3টা আঙুলি সোমাইছে, দেখিছেনে? আগফালে 3টা আঙুলি সোমাইছে। আগতে মোৰ 5টা আঙুলি সোমাইছিলে আগফালে, এতিয়া মোৰ 3টা আঙুলি সোমাইছে। চাবলৈ বেয়া লগা নাই গাড়ীখনৰ লুকছটো চাই লওক এবাৰ আপোনালোকে। এতিয়া মোৰ নেক্সট টাৰ্গেট আছে যে মই গাড়ীখনৰ কালাৰ চেঞ্জ কৰিব লাগিব। কেলৈ কি মই এলয়টো যিহেতু ব্ৰঞ্জ কালাৰ লগাইছোঁ, তো অভিয়াছলি গাড়ীখন কেনেকুৱা ডাৰ্ক কালাৰ হ'ব লাগিব আপোনালোকেতো গম পাইছেই। চ' সেয়া আৰু তোমালোকে গম পাইছাই আৰু গাড়ীখনৰ কালাৰটো চেঞ্জ কৰিব লাগিব। গাড়ীৰ কালাৰটো কি চেঞ্জ হ'ব, কোনটো কালাৰ হ'ব, এইটো তোমালোকে গেছ কৰিলে কৰিব পাৰা কমেণ্ট ছেকশ্যনত। এণ্ড সঁচাকৈ ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে মোৰ গাড়ীখন আজি। আই লাভ ইউ মাই কাৰ।